অৱশেষত লিংকটো প্ৰকাশ পালে এইচএছৰ ফাইনেল ৰিজাল্টটো আপুনি কেনেকুৱাকৈ চেক কৰিব আজিৰ ভিডিঅ'খনত সম্পূৰ্ণকৈ আপোনাক দেখুৱাই দিম। হয় বন্ধু-বান্ধৱীসকল, ইয়াত আপুনি এটা অপশ্যন দেখা পাইছে, ক্লিক হিয়াৰ ফৰ AHSEC ফাইনেল ৰিজাল্ট 2024। জাষ্ট আপুনি এইখন লিংকতে ক্লিক কৰিব। প্ৰথমতে বলক আপুনি এইখন পেজত কেনেকুৱাকৈ আহিব সেয়া আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ। আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি চাৰ্চ কৰি দিব RESULT। জাষ্ট আপোনালোকক যেনেকুৱাকৈ দেখাই দি আছোঁ, আপুনি এনেকুৱাকৈ চাৰ্চ কৰি দি দিব result.shiksha জাষ্ট SHI। জাষ্ট আপুনি এইখিনি লিখি চাৰ্চ কৰি দিব। এইখিনি লিখি যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে তলত দেখাব এনেকুৱাকৈ আহি গৈছে result.shiksha। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াতে আপোনাৰ ওচৰত কেইটামান লিংক আহি যাব। প্ৰথমতে দি আছে আপোনালোকৰ চাওক ইয়াতে HSLC, যিহেতু HSLC ৰিজাল্টটো পাব্লিছ কৰা হৈছে। এতিয়া চাওক ক্লিক হেয়াৰ টু AHSEC ফাইনেল ৰিজাল্ট 2024। জাষ্ট আপুনি এইখন লিংকতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখাব ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে AHSEC ফাইনেল ৰিজাল্ট 2024। ইয়াতে কিন্তু কোনো ধৰণৰ ডেট প্ৰকাশ কৰা নাই। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াতে ঠিকেই চাইছে, যদি ইয়াতে ডেটটো প্ৰকাশ কৰিলে তেনে ক্ষেত্ৰত কিন্তু ইয়াতে সম্পূৰ্ণকৈ আপুনি ৰিজাল্টটো সম্পূৰ্ণকৈ চাব পালে হয়। যিহেতু কোনো ধৰণৰ আজি ৰিজাল্ট নিদিয়ে, তাৰ কাৰণে কিন্তু এনেকুৱাকৈ আহি আছে। চাওক ইয়াতে দি আছে টু বি এনাউন্সড চুন। এতিয়ালৈকে কিন্তু এনাউন্সড হোৱা নাই। চ' কেতিয়া আপোনাৰ ৰিজাল্টটো দিব, ওপৰত চাওক ইয়াতে সম্পূৰ্ণকৈ কিন্তু লিখা আছে ৰিজাল্ট ডেট মে 2024। মেত কিন্তু ৰিজাল্টটো দিয়াৰ কথা আছে। এতিয়ালৈকে কিন্তু ডেটটো ফাইনেল হোৱা নাই কিমান তাৰিখত ৰিজাল্টটো দিব, কিন্তু মে মাহৰ 5 তাৰিখৰ আগতে ৰিজাল্টটো দিব পাৰে। চ' বন্ধু-বান্ধৱীসকল, আপুনি এনেকুৱাকৈ প্ৰতিদিনে চেক কৰি থাকিব। ৰাতিপুৱা যদি আপোনালোকৰ ৰিজাল্টটো দিয়ে তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু ইয়াত আপোনাৰ ডেটটো আহি যাব। চ' বন্ধু-বান্ধৱীসকল, এতিয়া কিন্তু কোনো ধৰণৰ আপোনালোকৰ ভিডিঅ' চাব নালাগে। জাষ্ট আপোনালোকক যেনেকুৱাকৈ পৰ্টেলত দেখাই দিলোঁ, এনেকুৱাকৈ আপুনি প্ৰতিদিন এবাৰকৈ চাব, নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব। যদি ৰিজাল্টটো দিয়ে সম্পূৰ্ণকৈ ইয়াতে কিন্তু ডেটটো শ্ব' হৈ যাব। চ' বন্ধু-বান্ধৱীসকল, আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।